অভয়াপুৰীৰ চৌতাকিত চাঞ্চল্যকৰ হত্যাকাণ্ড। পুতেক কমল নাথে মৰিয়াই হত্যা কৰিলে পিতৃ নৰোত্তম নাথক। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চৌতাকিত যোৱা নিশা সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। সুৰাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে মৃত নৰোত্তম নাথৰ ঘৈণীয়েক চম্পা নাথে। চম্পা নাথে লগতে প্ৰকাশ কৰা অনুসৰি মৃত নৰোত্তম নাথে প্ৰায় প্ৰতিদিনেই সুৰা সেৱন কৰি অত্যাচাৰ কৰিছিল চম্পা নাথক। ফলত অতিষ্ঠ হৈ পুতেক কমল নাথে কালি নিশা পিতৃক মাৰপিট কৰিছিল। ফলত গুৰুতৰভাৱে আহত হৈছিল পিতৃ নৰোত্তম নাথ। যোৱা নিশাই আহত পিতৃ নৰোত্তম নাথক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয় নৰোত্তম নাথৰ। লগতে চম্পা নাথে প্ৰকাশ কৰা মতে পিতৃ নৰোত্তম নাথে সুৰা সেৱন কৰাৰ বাবে পুত্ৰ কমল নাথে প্ৰায়ে মাৰপিট কৰিছিল পিতৃ নৰোত্তম নাথক। ঘটনাস্থলীত বঙাইগাঁও জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু লগতে অভিযুক্ত পুত্ৰ কমল নাথক ইতিমধ্যেই আটক কৰিছে উত্তৰ শালমাৰা আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। মিস্ত্ৰী যোগালি কৰি আহে ৰাতিভাৱে সোনকালে ভাত পানী খাই শুই থাকিল। মতাটোৱে মানে বহুত মোৰ ওপৰতো অত্যাচাৰ কৰে, নকওঁহে, বহুত বেয়া কয়। তথাপি আৰু কওঁ দে, মোৰ সেই মতাই কৈছে কওক, ডেকালতো ইমান সহিব নোৱাৰে না, বেয়া কাম কৰোঁ, প্লিজ ঘৰত থাকিব নোৱাৰোঁ। এই খোপটো বনাইছোঁ, আধা বিঘা মাটি খোপটো বনাইছোঁ, নদীতে মদ খাই না মাটি বেছি সেইখিনি মানে তই কাম কৰিব নালাগে, বাচি থাক, মই কাম কৰি খুৱাম, মোৰ ল'ৰাটো কাম কৰি খুৱাম। ইমান বছৰতো মই হাইজুগি কাৰ্বন ফেক্টৰীতে কাম কৰি খুৱাইছোঁ। মোৰ মতাৰ কামাই 1 টকা খোৱাই নাই নেকি মই আজি পৰ্যন্ত। কালিও মদ খোৱাই হাই, মদ খোৱাই কাজিয়া। মদ খোৱাই মাৰছে, হাতে দিয়ে মাৰছে, কোনো লাঠি বাঢ়ি কিছু একো। কেইটামানত মাৰছে? 10:30 হৈছে নেকি। ভালেখিনি তাই খাইছিল যদিও ইমান খোৱা নাইতো, মই গম পাওঁ না। পিঠিত 2 বংশী হাতে দিয়ে মাৰছে, বেলেগ তাক লাঠি নালাগে। কৈছে তোক বাবা কৈছে তোক মাৰিম বুলি মাৰিম নেকি, তুই কিয় কথা নুশুনা, তোক ইমান মাৰোঁ তো চাবি, তুই মোৰ কথা নুশুনা, মাহে মাহে তোক হস্পিটাল নিব লাগে ছাৰ। কালি মাৰাৰ পাছত কি হৈছে? মাৰাৰ পাছত কিছু হোৱা নাই। এঘৰ ওচৰৰ মানুহ ঘৰত গৈছিল, তাৰ পৰা আৰু মই লৈ আহিছোঁ। নিজৰ মানুহ নিজৰ ঘৰত থাক, কিবা হয় আমি মাক আছোঁ, তাৰ ল'ৰা আছে, বেয়া হ'লেও তাৰ মাইকী হয় না নহয়, তাক ঘৰত আনি আৰামত শুই থৈছোঁ। মই তই শুই থাক, আৰু মোক বাজি উঠি আছে। মই সেইটো খণ্ডকে একো হোৱা নাই। নিচা ফাটিলে এনে আগে পিছে ভালেই হয়, মদৰ নিচা ফাটিলে ৰাতি 2-3 বজাত উঠিও ভাত খাই। কেইটাত গম পাল কি হোৱা বুলি? 2টামান বজাত মই ইলা ফুলি আছে। মই মানে হাজাৰক মাইকীটো অলপ আদৰ লাগে, মেন্থ পালাছ আৰু ভৰিনি অলপ লগাই দিছোঁ। হাত ভৰিগিলা চাং, মুখখন এনেকৈ চাং, এইগিলা চাং, কিয় ইমান ফুলছে, কিয় মাৰিব লাগে এনেকৈ কওঁ আৰু মই কান্দোঁ। ফুলছে নেকি? এইটো থাকে না পকাত ফুলে, পকাত ফুলে ফুলিয়ে যাব। এতিয়া লোহা পৰা এইবাৰ 108 কেইটাত মাৰছে? কেইটাত কি টাইম বা কিমান আছে ভাইটি? 2টা মানে বাজিছিল নেকি, 2টা মানে বাজিছিল। 108 মাৰছিল, হয়। তাৰপিছত লৈ গৈছিল। গৈছোঁ। মৃত্যু কেতিয়া হ'ল? মৃত্যু ইয়াৰ পৰা নিয়াৰ পিছত মৃত্যু হৈছে নেকি, অনুমান না হস্পিটেলতে হ'ল নেকি। আচ্ছা, কিবা কয় কিন্তু অলপ গৰম পাওঁ। আপোনাৰ গিৰিয়েকৰ নাম কি? নৰোত্তম। আপোনাৰ ল'ৰা কমল নাথ। আগে পাছে মদ খায়? কমলৰ কাম খালেও বাপেকৰ নিচিনা নহয়, কাম কৰে না, সময়ত অলপমান খায়। আগে পাছে অত্যাচাৰ কৰিছিল বাপেকক নকয়, মদ খোৱাই কয়, মদ খোৱাই। আগে পাছে অত্যাচাৰ হয় তাৰমানে? অত্যাচাৰ কৰিলেও বাপেকক শাসন কৰাৰ কাৰণে কৰে, কিন্তু তাক মাৰা বা মাৰি পেলোৱাৰ কাৰণে শাসন কৰা নাই। বোলে তই মোৰ বাবা হোৱা, আগতো মাৰছিল তাৰমানে বেটাই? মাৰছে তাক ভাল হোৱাৰ কাৰণে মাৰছে। আৰু ঘৰত চাউল থাকে, তাকো চুৰ কৰি নি মদ খায় হা। ইফালে ঘৰত কি মানে যি থাকে, পইচা কালি 40 টকা আছিল নহয়, 40 টকা পইচা আছিল, সিটা কচুৰ। এটা কথা যে আপোনাৰ ল'ৰাই আপোনাৰ হাজবেণ্ডক আগতো মাৰছিল তাৰমানে? মাৰছিল মানে এই মদ খাই বিৰাট বেয়া কথা। কালিও মাৰছে? আৰু মোকো মাৰে,
ঠিক আছে মাৰামাৰি হয় মানে মদ খোৱা নি মদৰ কাৰণে মাৰামাৰি হয় মদ নাখালেতো একো মাৰামাৰি কটা কাটি নহয় ইনভাৰ্টাৰৰ সৈতে যিকোনো ব্ৰেণ্ডৰ সোলাৰ পেনেল স্থাপন কৰক আজিয়ে ভিজিট কৰক শায়ান এণ্টাৰপ্ৰাইজ সৰ্বস্থিত গান্ধী ভৱনৰ ওচৰত অথবা ফোন কৰক 84530 115556 নম্বৰত